বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ চৌহদত তিনিটাকৈ বিষাক্ত সাপ উদ্ধাৰ। চিৰাং জিলাৰ বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ চৌহদত আজি দুপৰীয়া তিনিটা বিষাক্ত ফেটি সাপ উদ্ধাৰ কৰা হয়। মহকুমাধিপতিৰ কাৰ্যালয়ৰ চৌহদত থকা এডাল বেলগছৰ তলত প্ৰথমে এটা ফেটি সাপক প্ৰত্যক্ষ কৰি বিজনী বন বিভাগক খবৰ দিয়াত বিজনী বন বিভাগৰ তৰফৰ পৰা সাপ উদ্ধাৰকাৰী কাছে মালিক লৈ সাপটো উদ্ধাৰ কৰে। সাপটো উদ্ধাৰ কৰাৰ পাছতেই ভালেকেইটা সাপৰ গাত দেখা পাই সন্দেহ কৰে যে ইয়াতে আৰু সাপ আছে। পিছত বিজনী অগ্নি নিৰ্বাপকৰ গাড়ী লৈ আনি গাঁতসমূহত পানী ভৰাই দি আৰু দুটা সাপ উদ্ধাৰ কৰে। সাপ উদ্ধাৰকাৰী কাছেমালিয়ে কয় যে বৰ্তমান গৰমৰ দিন পৰিলে সেয়ে ৰাইজক সাৱধানত থাকিবলৈ আহ্বান জনায়। লগতে কয় যে যদি কাৰো সাপ উদ্ধাৰ কৰিব লাগে তেতিয়া কাছেমালিৰ 8638937132 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়। কাছেমালিয়ে ৰাইজৰ উদ্দেশ্যে কয় যে যদি কাৰোবাক সাপে খুটে তেতিয়াহ'লে কোনো ওঝাৰ ওচৰত নোযোৱাকৈ চিকিৎসালয়লৈ যাবলৈ আহ্বান জনায়। উদ্ধাৰ কৰা তিনিটা ফেটি সাপক মানাহ ৰাষ্ট্ৰীয় উদ্যানত এৰি দিব বুলি জনায়। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। টান রল পানি এবারে খোলা মনে শুনতা নাম খোলা দে বন্ধ খোলা মরবে বহুত দিগলার করলে ডিম আছে বস্তা এটা হলাই দিও আছে আর তো নাই এইটা আর এইটা একে কম না ও বস্তা তো দিলে বস্তা দিব না আম্বান হরে না আম্বান হয় নাসিবা দে ফলো মাছ খাবা দে মাছ একটা সময় দিন খালি খুলে দিবি যা সাপের খেলা ঠিকই আছে বড়িয়া বড়িয়া নিয়ে খারাপ হল খেলে বাস দাঁড়া থাক হুম হয় নমস্কাৰ আমাৰ বিজনীবাসীলৈ মই এটাই কথা কৈছোঁ গৰম আহিছে এতিয়া হয়তো আপোনালোকৰ ঘৰত সাপ সোমাব পাৰে বা ওলাব পাৰে আপোনালোকে সাপটো মাৰিব নালাগে আপোনালোকে মোক ফোন কৰিব যদি নোৱাৰে আপোনালোকে আমাৰ ফৰেষ্ট অফিচত ফোন কৰিব কৰিলে আপোনালোকে মোক পাব আৰু সাপবিলাক একচুৱেলি মাৰিব নালাগে সাপৰ পৰা আমাৰ বহুতবিলাক ছেফটি আহে তো এইখিনি মই কৈ দিছোঁ আপোনালোকক মোৰ ঘৰটো একচুৱেলি দূৰত নহয় এই ঘেৰকবাৰী জামধোৱা বুলি কয় ৰাতি 12টা হ'লে আপোনালোকে মোক ফোন কৰিব পাৰে যেতিয়া ফোন কৰিব মই তেতিয়া আহি যাম তো এইখিনি আমি বিজনীবাসীলৈ কৈছোঁ তো সাপ
এতিয়া ওলাবই আৰু ওলালে আপোনালোকে মোক এটা ফোন কৰিব। আজি কেইটা সাপ ৰেস্কিউ কৰিলে? আজি সাপ মই প্ৰথমত আহি পালোঁ এটা সাপ, তাৰপিছত আমাৰ ফায়াৰ ব্ৰিগেডৰ গাড়ী আহিলে, অহাৰ পিছত পানী সোমাই তাতে পালোঁ আৰু 2টা সাপ। তো একচুৱেলি সাপবিলাক অকণমান ডাঙৰ ডাঙৰ আছে, এইটো বস্তাত আছে সাপবিলাক, আপোনালোকে সাপবিলাকতো দেখিছে অলৰেডি। ইয়াতে আছে সাপ 3টা একেলগত আছে আৰু এইফালে আছে 3টা সাপ। তো এইবিলাক কিন্তু আমাৰ বিজনীৰ পৰাই সাপবিলাক ৰেস্কিউ কৰা হয় বা ৰেস্কিউ কৰোঁ। তো আপোনালোকৰ ইয়াত আজি যিহেতু আপুনি SDO অফিচৰ পৰা 3টা সাপ ৰেস্কিউ কৰিলে, আৰু 3টা সাপ ক'ৰ পৰা কৰিছে? এটা কৰিছোঁ আমি এই চাকতলাত, আৰু এটা আছিল আমাৰ বিজনী, আৰু এটা আছিল আমাৰ গেৰকুৱাবাৰীত। কি সাপ ৰেস্কিউ কৰিলে আজি এইটো গোটেইকেইটা? আজি যিটো ফেটি সাপ, ফেটি বুলি কওঁ আমি, চক্ৰ ফেটি। এইটো আপোনালোকৰ ঘৰত সোমাই এটাই কাৰণ, ইন্দুৰ আছে যাৰ ঘৰত, বা আপোনালোকৰ ঘৰত এই যে হাঁস মুৰ্গী আছে, ডিমা দি থাকে, বাচ্চা আছে, এইবিলাকৰ কাৰণে এই সাপবিলাক একচুৱেলি ঘৰত সোমায়। কিন্তু এই সাপবিলাক যদি সোমাই, আপোনালোকে কিছুমানে সাপটো ধৰিব যায়, কিন্তু ধৰিব নালাগে, প্লাছ মাৰিব নালাগে, কাৰণ সাপ মাৰাটো মহৎ নাই। আপোনালোকে সাপ ওলালে আপোনালোকে এটা ফোন কৰি দিয়ক মোক। গোটেইকেইটা সাপে ফেটি নেকি আজি? আজি 3টা সাপ ধৰিছোঁ, 3টাই ফেটি, একচুৱেলি ডাঙৰ ডাঙৰ ফেটি। আৰু 3টা যিহেতু SDO অফিচৰ বাহিৰত যিকেইটা ধৰিছে? হয়, সেইটো আছে আপোনাৰ ইন্দুৰ খাৱা, যাৰ নাম আমি কওঁ স্প্ৰিং, বা অসমীয়াত কয় বাকৰাজ। এই সাপবিলাক একচুৱেলি আপোনাৰ খৰিৰ ঘৰত বেছিকৈ থাকে বা ইন্দুৰৰ গাড়াত সোমায়, এইটো ইন্দুৰ খাৱা সাপ। কিন্তু ইয়াৰ ইমান প্ৰয়োজন নাই। কিন্তু আজি যে 3টা সাপ মই ৰেস্কিউ কৰিছোঁ, এইটো কিন্তু বিৰাট বিষাক্ত সাপ। আপোনালোকে যদি সাপে কামুৰিছে কেতিয়াবা, হয়তো বহুত মানুহ কি কৰে, ওজা মাতে, বেজ মাতে, আপোনালোকে মাতিব নালাগে। ইমাৰ্জেঞ্চি আপোনালোকে চৰকাৰী হস্পিটেলত যাব, গ'লে আপোনালোকে বাচিব কিন্তু।